আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আজি এটা সৰু দোৱা লৈ আহিছোঁ আৰু এই দোৱাটোত আমি যেতিয়া আমি খাদ্য খাওঁ বা আহাৰ খাওঁ, আহাৰ খোৱাৰ আগত মানে আমাৰ আগত যেতিয়া আহাৰখিনি আহিব তেতিয়া আমি পঢ়িম বিসমিল্লাহি আলা বাৰকাতিল্লাহ। আৰু যেতিয়া আমি আহাৰ খাই শেষ হৈ যাব আৰু শেষত আমি কি পঢ়িম, আলহামদুলিল্লাহিল্লাজি আত'আমানা ওয়া শাকানা ওয়া জানানা মিনাল মুছলিমিন। দোৱাকেইটা একেবাৰে সৰু আৰু আশা কৰোঁ আপোনালোকে সকলোৱে দোৱাকেইটা মনত ৰাখিব আৰু নোৱাৰিলে এটা স্ক্ৰীনশ্বট লৈ ল'ব, মুখস্থ ৰখাব আৰু ল'ৰা ছোৱালীবিলাককো শিকাত সহায় কৰিব। আৰু আমি আহাৰ খোৱাৰ আগত আমি কি কৰিব লাগে যে সদায় আমি দস্তৰখানা পাৰি খাব লাগে। দস্তৰখানাই পাৰিলে আমাৰ কি হয়, দস্তৰখানাই আমাক বৰকত বহুৱাত সহায় কৰে আৰু আল্লাহে আমাক সকলো ক্ষেত্ৰত বা আহাৰৰ ক্ষেত্ৰত বৰকত অনাত সহায় কৰে। সেইকাৰণে সকলোৱে খোৱাৰ আগত দস্তৰখানা ব্যৱহাৰ কৰিব আৰু আহাৰ খোৱাৰ আগত আৰু আহাৰ খোৱাৰ শেষত এই দুটা সৰু সৰু দোৱা পঢ়িব। ইনশাআল্লাহ সকলো দোৱাবিলাক কবুল হওক। আৰু সৰু সৰু এই দোৱাবিলাক আমি 1 মিনিট বা আধা মিনিট লাগিব পঢ়োঁতে, বা মুখস্থ কৰোঁতেও আমাক বেছি সময় নালাগে। বা মনত নাথাকিলেও আমি খোৱাৰ টেবুলৰ আগতো আমি লিখি ৰাখিব পাৰোঁ, কিয়নো বাৰে বাৰে আমি পঢ়াৰ পিছত আমাৰ পটককৈ মুখস্থ হ'ব। সেইকাৰণে আশা থাকিলে আপোনালোকে সকলোৱে আমাৰ বিশেষকৈ উঠি অহা ল'ৰা ছোৱালীবিলাকক এই দোৱাসমূহ শিকাত সহায় কৰিব। আৰু ল'ৰা বা ছোৱালীটোৱে যদি মুখস্থ নাথাকে তেনেহ'লে টেবুলৰ আগত লিখি ৰাখিলে তেওঁলোকে পটককৈ পঢ়ি বা ৰেগুলাৰলি পঢ়ি থাকিলে মুখস্থ হৈ যাব। আৰু আজিলৈ আহোঁ, ইনশাআল্লাহ আকৌ দোৱাৰ ভিডিঅ' লৈ আহিম। আসসালামু আলাইকুম ৰহমতুল্লাহি ৱ বাৰাকাতুহু।